মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম past perfect continuous tense সম্পৰ্কে। past perfect continuous tense আলোচনা কৰাৰ আগে past perfect continuous tense কি বুজায়, কেনেকুৱা ধৰণৰ বাক্যবিলাক আমি past perfect continuous tenseত লিখিব লাগে, সেই কথাখিনি প্ৰথমতে তোমালোকে জানি লোৱা দৰকাৰ। past perfect continuous tense মানে যিটো কাম অতীতত আৰম্ভ হৈছিল, অতীতৰ এটা সময়ত আৰম্ভ হৈছিল আৰু এটা নিৰ্দিষ্ট সময়ত অতীততে কামটো শেষ হৈছিল, তেনেকুৱা কামবিলাক বুজাবলৈ past perfect continuous tense ব্যৱহাৰ কৰা হয়। কিন্তু অইন টেন্সবিলাকৰ নিচিনা past perfect continuous tenseৰ বাক্য সঘনাই ব্যৱহাৰ কৰা নহয়। তথাপিও আমি বহু ক্ষেত্ৰত past perfect continuous tense আমি ব্যৱহাৰ কৰিব লগা হয়, আৰু সেইকাৰণে past perfect continuous tenseৰ বাক্যৰ ব্যৱহাৰ, বাক্যৰ গঠন সেই সম্পৰ্কে আমি জানি লোৱা দৰকাৰ। এতিয়া বৰ্ডলৈ আহা। past perfect continuous tenseৰ বাক্যৰ গঠনটো হ'ল যিটো সেন্টেন্স স্ট্ৰাকচাৰ। প্ৰথম আমাক লাগিব সাবজেক্ট, সাবজেক্টৰ পিছত আমাক লাগিব হেড অক্সিলাৰী ভাৰ্ব, তাৰপিছত আমাক কি লাগিব, বিন লাগিব। বিন শব্দটো এইকাৰণে ইয়াত লিখিব লগা হৈছে, ব্যৱহাৰ কৰিব লগা হৈছে যিহেতু ইয়াতে পাৰফেক্ট শব্দটো আছে। তাৰপিছত আমাক লাগিব ভাৰ্ব, ভাৰ্বৰ লগত কি যোগ হ'ব, আইএনজি। আইএনজি এইকাৰণে ইয়াতে ব্যৱহাৰ কৰিব লাগিব যিহেতু কণ্টিনিউৱাছ শব্দটো আছে। কণ্টিনিউৱাছ শব্দটো থাকিলে আমি প্ৰিন্সিপাল ভাৰ্বৰ লগত নাইবা মেইন ভাৰ্বৰ লগত সদায় আইএনজি ব্যৱহাৰ কৰিব লাগে। এই কথাটো মই বাৰে বাৰে কৈ আহিছোঁ। এতিয়া মই ইয়াত কেইটামান উদাহৰণ লিখিছোঁ, সেই উদাহৰণকেইটা তোমালোকে ধুনীয়াকৈ চাবা, তোমালোকে শুনিবা, আৰু উদাহৰণকেইটা যেতিয়া মই পঢ়ি দিম তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। আৰু এটা কথা মই আগতে কৈ দিওঁ, যেতিয়া তোমালোকক past perfect tense শিকাইছিলোঁ তেতিয়া মই কৈছিলোঁ past perfect tense বাক্যত অকলে ব্যৱহাৰ কৰা নহয়। past perfect tense সদায় simple past tenseৰ লগত ব্যৱহাৰ হয়। ঠিক তেনেদৰে এটাই নিয়ম, ঠিক তেনেদৰে past perfect continuous tenseৰ ক্ষেত্ৰতো simple past tense আমি ব্যৱহাৰ কৰিব লাগিব। past perfect continuous tense আমি বাক্যত অকলে ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া চোৱা, প্ৰথম বাক্যটো ফাৰ্ষ্ট এক্সাম্পল, I had been walking when he came. I had been walking, মই কাম কৰি আছিলোঁ, when he came, তেওঁ যেতিয়া আহিছিল। আল্টিমেটলি বাক্যটোৰ যিখিনি প্ৰথম অংশ ফাৰ্ষ্ট পাৰ্ট, এইখিনি আমি past perfect continuous tenseত লিখিছোঁ। past perfect continuous tenseত থকা বুলি আমি কেনেকৈ গম পালোঁ, কাৰণ এই বাক্যটোত হেড আছে, অক্সিলাৰী ভাৰ্ব। হেডৰ পিছত আমি কি লিখিছোঁ, এই বিনটো লিখিছোঁ, তাৰপিছত আমি ভাৰ্বটো লিখিছোঁ, মেইন ভাৰ্বটো লিখিছোঁ, মেইন ভাৰ্বৰ লগত আইএনজি আমি ইয়াতে যোগ দিছোঁ। পিছৰ যিখিনি বাক্য হি কেম, এইখিনি কিন্তু চিম্পল পাষ্ট টেন্সত আছে। অলপ আগতে মই যিটো কথা ক'লোঁ, কাৰণ কামৰ পাষ্ট টেন্স পাষ্ট ফৰ্ম কেম, গতিকে কেমটো আমাৰ পাষ্ট ফৰ্মত আছে। গতিকে এই পাৰ্টটো ছেকেণ্ড পাৰ্ট ইজ ইন চিম্পল পাষ্ট টেন্স, দ্বিতীয় অংশটো চিম্পল পাষ্ট টেন্সত আছে। আৰু এটা কথা তোমালোকে জানি ভাল পাবা, যেতিয়া পাষ্ট পাৰফেক্ট টেন্স শিকাইছিলোঁ পাষ্ট পাৰফেক্ট টেন্সতো কি ব্যৱহাৰ হৈছিল, কিছুমান কনজাংচন ব্যৱহাৰ হৈছিল, সেইটো তোমালোকৰ নিশ্চয় মনত আছে। ঠিক তেনেদৰে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো কিছুমান কনজাংচন ব্যৱহাৰ হ'ব। সেই কনজাংচনবিলাক কি কি, when, এই ৰঙাই দি মই দি দিছোঁ, when এটা কনজাংচন। ঠিক তেনেদৰে এণ্ডটো এটা কনজাংচন, এণ্ড। ঠিক তেনেদৰে বিফৰ এটা কনজাংচন। এনেকুৱা ধৰণৰ কনজাংচনবিলাক ব্যৱহাৰ হ'ব। কিন্তু past perfect continuous tenseত বিফৰটো সঘনাই ব্যৱহাৰ হয়, কিন্তু আফটাৰটো কমকৈ ব্যৱহাৰ হয়। একদম খুব কম সংখ্যক বাক্যত ব্যৱহাৰ হয়, কেতিয়াবা কাটচিটে ব্যৱহাৰ হয়। সেইকাৰণে তোমালোকে past perfect continuous tenseৰ বাক্যত আফটাৰ শব্দটো তোমালোকে নাপাবাই বুলি ক'ব পাৰি। কিন্তু past perfectত বিফৰ আৰু আফটাৰ সমপৰ্যায়ত ব্যৱহাৰ হৈছিল, নাইবা খুব যথেষ্ট পৰিমাণে ব্যৱহাৰ হৈছিল past perfect tense যদি আমি লিখিব লগা হয়, নাইবা past perfect tenseৰ বাক্য যদি আমি ক'ব লগা হয়। গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা। গতিকে আল্টিমেটলি তোমালোকৰ কাৰণে এইটো সহজ হৈ গ'ল, কাৰণ ইয়াতে আফটাৰৰ ব্যৱহাৰ যিহেতু কম হৈ যায়, গতিকে আফটাৰ থকা বাক্য নিলিখিলেও হয়, নাইবা নাজানিলেও হয়। তাৰোপৰি এটা কথা মনত ৰাখিবা, past perfect continuous tenseত since আৰু for এই দুটা শব্দ ব্যৱহাৰ হয়।
এই দুটা শব্দ ব্যৱহাৰ হোৱাৰ কাৰণটো কি আমি যেতিয়া প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিছিলোঁ তেতিয়াও আমাৰ কি আছিল সিন্স আৰু ফৰ আমি ব্যৱহাৰ কৰিব লাগিছিল সিন্সে কি বুজাইছিল পইণ্ট অফ টাইম নিৰ্দিষ্ট সময় ফৰে কি বুজাইছিল পিৰিয়ড অফ টাইম ব্যাপক সময় গতিকে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত যেনেকৈ সিন্স আৰু ফৰ ব্যৱহাৰ হৈছিল এটোও যেহেতু পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ইয়াতো সিন্স আৰু ফৰ ব্যৱহাৰ হ'ব যদি আমি নিৰ্দিষ্ট সময় বুজাব লগা হয় নাইবা ব্যাপক সময় আমি বুজাব লগা হয় গতিকে এইটো টান নহয় এইটো তোমালোকে আগতে পাইছা সিন্স আৰু ফৰ ইয়াতে ব্যৱহাৰ হয় যেনেকৈ দ্বিতীয় বাক্যটোত আমি চালে গম পাম বাক্যটো চোৱা হি হেড বিন ছিংিং ফৰ 2 hours এটা ফৰটো ব্যৱহাৰ হৈছে এণ্ড চ' হি ফেল্ট টায়াৰ্ড গতিকে প্ৰথম বাক্যটো আমাৰ কি টেন্সত আছে পাষ্ট পাৰফেক্ট টেন্সত আছে পিছৰ বাক্যটো চিম্পল পাষ্ট টেন্সত আছে ঠিক তেনেদৰে তৃতীয় বাক্যটো নম্বৰ 3 I had been suffering from fever before I came here গতিকে মই জ্বৰত ভুগি আছিলোঁ ইয়াৰলৈ অহাৰ আগে ইয়াত বিফৰ শব্দটো ব্যৱহাৰ হৈছে আফটাৰ কমকৈ ব্যৱহাৰ হয় মই আগতে কৈছোঁ সেই কথাটো তোমালোকে মনত ৰাখিবা বিফৰটো কিন্তু তোমালোকে পাবা আৰু এটা কথা মই পাষ্ট পাৰফেক্ট টেন্স শিকাওঁতেও কৈছিলোঁ বিফৰ নাইবা আফটাৰৰ আগত সদায় কি টেন্স লিখিব লাগে পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগে আৰু পিছত কি হয় চিম্পল পাষ্ট টেন্স হয় ইয়াতেও পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত সেই একেই নিয়ম সেইকাৰণে তোমালোকৰ কাৰণে সহজ হৈ পৰিব একেই নিয়ম বিফৰ শব্দটো যদি থাকে তাৰে আগত আমি পাষ্ট পাৰফেক্ট টেন্স লিখিব লাগিব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স লিখিব লাগিব এতিয়া হেড বিন সাফাৰিং এইটো আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স গতিকে বিফৰৰ আগত সদায় পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স লিখিব নাইবা অন্যান্য যিবিলাক কনজাংচন ব্যৱহাৰ হয় ইয়াতে হোৱেন এটা আছে কনজাংচন এন এটা কনজাংচন আছে তাৰো আগতো আমি কি লিখিব লাগিব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত বাক্যটো লিখিব লাগিব এই বাক্যটো হেড বিন ৱাকিং হোৱেনৰ আগত আমি কি লিখিছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ এণ্ডৰ আগত আমি কি লিখিছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ এই কথাখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা আৰু এই বাক্যবিলাকো নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰিব পাৰি আৰু নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাৰ যিটো নিয়ম একেবাৰে সহজ মই বাৰ বাৰ কৈ আহিছোঁ যদি অক্সিলাৰী ভাৰ্ব থাকে তেতিয়াহ'লে নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাটো একেবাৰে সহজ বাক্যটো যিয়ে নহওক ইট মে বি প্ৰেজেণ্ট কণ্টিনিউয়াছ ইট মে বি প্ৰেজেণ্ট পাৰফেক্ট ইট মে বি পাষ্ট কণ্টিনিউয়াছ ইট মে বি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ গতিকে এই যিবিলাক মই টেন্সৰ কথা ক'লোঁ প্ৰত্যেকবিধ টেন্সতে অক্সিলাৰী ভাৰ্ব থাকে যেতিয়া অক্সিলাৰী ভাৰ্ব থাকে অক্সিলাৰী ভাৰ্বটোৰ লগত যদি আমি নট ব্যৱহাৰ কৰোঁ তেতিয়া বাক্যটো খুব সহজতে কি হৈ যায় নিগেটিভ হৈ যায় বেছি আৰু মূৰ ঘঁহাব নালাগে নটটো যোগ দি দিলে হ'ল নিগেটিভ হৈ গ'ল আৰু যদি বাক্যটোক আমি ইণ্টাৰগেটিভ কৰিব লগা হয় প্ৰশ্নবোধক বাক্যলৈ যদি পৰিৱৰ্তন কৰিব লগা হয় তেতিয়া অক্সিলাৰী ভাৰ্বটো আমি আগত লৈ আহিলে হ'ল এতিয়া আমাৰ অক্সিলাৰী ভাৰ্ব আছে হেড আছে হেড নট যদি আমি লিখোঁ নিগেটিভ হৈ গ'ল ইয়াতে হেডৰ লগত যদি নট লিখোঁ নিগেটিভ হৈ গ'ল ঠিক তেনেদৰে এই বাক্যটোক যদি আমি ইণ্টাৰগেটিভ কৰোঁ এই হেডটো উঠাই আনি আগত থৈ দিয়া হেড আই বিন ছাফাৰিং ফ্ৰম ফেভাৰ বিফৰ আই কেম হিয়াৰ ইণ্টাৰগেটিভ হৈ গ'ল গতিকে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সক নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাৰ যিটো নিয়ম সেইটোও যথেষ্ট পৰিমাণে সহজ যিহেতু বাক্যবিলাকত কি থাকে অক্সিলাৰী ভাৰ্বটো থাকে আৰু ইয়াতে সহজৰ আৰু এটা কাৰণ ইয়াত অক্সিলাৰী ভাৰ্ব এটাই ব্যৱহাৰ কৰা হয় আমি ছাবজেক্ট চাব লগা নাই ছাবজেক্টটো ছিংগুলাৰত আছে নে ছাবজেক্টটো প্লুৰেল নাম্বাৰত আছে কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত আমি ছাবজেক্টটো চাব লগা হৈছিল হি চি ইট থাকিলে কি হয় হেজ হয় নাইবা ছিংগুলাৰ নাম্বাৰ যদি থাকে ছাবজেক্টটো তেতিয়া হেজ হয় প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত কি হয় হেভ হয় ইয়াত কিন্তু এটাই হেড ছাবজেক্টটো ছিংগুলাৰেই হওক ছাবজেক্টটো প্লুৰেলেই হওক খালি তোমালোকে হেড লিখিলেই হ'ব মোৰ বিশ্বাস তোমালোকে বেছি ধুনীয়াকৈ বুজি পাইছা গতিকে আৰু যদি তোমালোকৰ কিবা জানিব লগা আছে তেতিয়াহ'লে মই কৈছোঁৱে ইউটিউব চেনেলত যাবা ধুনীয়াকৈ চাবা আগতে এবাৰ নহয় দুবাৰ চাবা আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে ইউটিউবতো মোক কুৱেশ্যন সুধিব পাৰিবা নাইবা হোৱাটছআপতো তোমালোকে কুৱেশ্যন সুধিব পাৰিবা আৰু এইখিনি বস্তু চোৱাৰ পিছত যে মই বুজাইছোঁ তোমালোকে ধুনীয়াকৈ চালা চোৱাৰ পিছত তোমালোকে নিজে এবাৰ পঢ়ি চাবা
গ্ৰামাৰৰ কিতাপখন উলিয়াই যিখন গ্ৰামাৰে নাথাকক কিয় ঘৰত চব গ্ৰামাৰে ভাল, গ্ৰামাৰৰ কোনো ভাল বেয়া নাই, প্ৰত্যেকখন গ্ৰামাৰে ভাল, প্ৰত্যেকখন ব্যাকৰণে ভাল। কিতাপখন মেলি ধুনীয়াকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছটো পঢ়ি চাবা। গতিকে মই কোৱা কথাখিনিৰ লগত কিমাননো মিল আছে সেই বস্তুটো চাবা, আৰু তেতিয়া গোটেই বস্তুখিনিয়ে তাতে পাবা। আৰু কিতাপততো বহুত চমুকৈ আছে, সহজতে বুজি পাবা। গতিকে আৰু বেছি মই দীঘলীয়া নকৰোঁ, এইখিনি কৈ আজি মই পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে যিটো আমাৰ আলোচনা আছিল সেইটো ইয়াতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ক্লাছত আমি ফিউচাৰলৈ যাম। ফিউচাৰ ইনডেফিনিট নাইবা চিম্পল ফিউচাৰৰ পৰা পুনৰ আমি আৰম্ভ কৰিম।